রাহুল গান্ধী এটা পাগল হয় তাৰ গভৰ্ণমেণ্ট দিল্লীতো নাই দিছপুৰত নাই সি কেনেকৈ জেলত ভৰাব তাৰমানে তাৰ নটটো ঢিলা হয় নহয় ই জেলত কোনদিনা যায় চিন্তা নাই আকৌ ই কয় মোক জেলত ভৰাব সি কি হয় নমস্কাৰ অসমবাসী ৰাইজ মই মাধুৰ্য শইকীয়া অসমবাসী ৰাইজ এইমাত্ৰ মই এটা ভিডিঅ' আপোনালোকক উপভোগ কৰিব দিছিলোঁ যিহেতু আজি ৰবিবাৰ হয় ছানডে হয় চবেই ঘৰতে আছে গতিকে আজি ছানডে এণ্টাৰটেইনমেণ্ট হিচাপে এটা ভিডিঅ' আপোনালোকক দিছিলোঁ নিশ্চয় আপোনালোকে উপভোগ কৰিলে মই কিন্তু এই ভিডিঅ'টো চাই অসমবাসী ৰাইজ অলপ সময়ৰ কাৰণে মোৰ এনেকুৱা লাগিলে যে মই কপিল শৰ্মা শ্ব' চাই আছোঁ নেটফ্লিক্সত ইমানেই হাঁহিছোঁ ভিডিঅ'টো চাই মানে ভিডিঅ'টো চাই মোৰ এনেকুৱা অনুভৱ হৈছে যে পাগল কোন হৈছে ৰাহুল গান্ধী পাগল হৈছে নে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মস্তিষ্কৰ বিকৃতি ঘটিছে মানে তেওঁ ইমান ষ্ট্ৰেছত আছে মানে ইমান তেওঁ আবুল তাবুল বকিব ধৰিছে তাৰ পৰাই প্ৰমাণ হৈছে যে তেওঁ ক'ৰবাত নহয় ক'ৰবাত বহুত বেছি ভয় খাই আছে তেওঁ ক্ষমতা চ্যুত হৈ যায় বুলি তেওঁ বহুত ষ্ট্ৰেছ হৈ ৰৈছে বহুত তেওঁ চিন্তা কৰিছে কিজানি এইবাৰ তেওঁ গাড়ীত বহিব নোৱাৰে গতিকে ইমান তেওঁ মানে কমেডি কৰিছে মই ভিডিঅ'টো চাই মানে মই ৰখিব নোৱাৰিলোঁ মই ইমিডিয়েটলি মানে বিচনাৰ পৰা উঠি আহি বোলো নাই এটা ভিডিঅ' কৰোঁ আৰু মানে মুখ্যমন্ত্ৰী মহোদয়ক মই এই ভিডিঅ'টোৰ জৰিয়তে মানে মই জনাব বিচাৰিছোঁ যে তামাম আপুনি কিন্তু মানুহৰ অসমবাসী ৰাইজক এণ্টাৰটেইন দি আছে এই নিৰ্বাচনৰ কেম্পেইনিঙৰ সময়ত মানে একদম কমেডি শ্ব' কৰি আছে আপুনি পুৰা কমেডি শ্ব' কৰি আছে আপুনি যে কয় অখিল গগৈ বিধানসভাত থাকিলে ভাল লাগে সকলো MLA বিধায়কসকল মানে ফুৰ্তিত থাকে এণ্টাৰটেইন হৈ থাকে কমেডি হৈ থাকে কিন্তু এতিয়া আপুনিও কিন্তু কম নহয় আপুনি গোটেই সমগ্ৰ অসমবাসী ৰাইজক আপুনি এণ্টাৰটেইন দি আছে বহুত ষ্ট্ৰেছ লৈছে মুখ্যমন্ত্ৰী মহোদয়ে বহুত ষ্ট্ৰেছ লৈছে আপুনি বহুত ভয় খাইছে আচলতে আপুনি একদম টেক ইট ইজি একো নাই ক্ষমতা চ্যুত হ'লে হ'ব দিয়ক 10 বছৰটো মানে অলৰেডি 10 বছৰটো চৰকাৰ গঠন হ'লেই চৰকাৰ কৰিলে 5 বছৰ আপুনি মুখ্যমন্ত্ৰী পদত বহিলে একো নাই যদি অসমৰ ৰাইজে যদি আপোনাক বিচৰা নাই আপুনি জবৰদস্তি যি টি বকি গালি গালাজ কৰি মানে কি যে বিভৎস কৰি দিছে একদম নিকৃষ্ট ৰাজনীতি কৰি পেলাইছে আপুনি এজন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী হওক বা কোনোবা XYZ হওক এটা ৰাষ্ট্ৰীয় দলৰ তেওঁ প্ৰেচিডেণ্ট হয় তইকে বিহেভ কৰিছে আপুনি বৰ লাজ পাইছোঁ যে আপুনি আমাৰ মুখ্যমন্ত্ৰী এজন ৰাষ্ট্ৰীয় সভাপতিক আপোনালোকৰ পলিটিকেলভাৱে আপোনালোকৰ কি শত্ৰুতা আছে আমি জানিব দৰকাৰ নাই বা জনাৰ ইচ্ছাও নাই ঠিক আছে অপজিশ্যনৰ মাজত কথা হৈ থাকে কিন্তু এই সি কোন হয় সি কি কৰিব সি মোক জেলত সোমাব নেকি তাক মই চিনি নাপাওঁ এইবোৰ কি হয় মানে কেনেকুৱা ভাষা আপুনি মানে কি ভাবিছে আপুনি আপোনাৰ মগজুত কি ঘটি আছে আপোনাৰ মনত কি ঘটি আছে আপুনিহে গম পাব এতিয়া অকল কেৱল আপুনি গম পাব মানে আপুনি ৰেষ্ট লওক আপুনি অলপ টোপনি মাৰক আপুনি 2 ঘণ্টা হয় বুলি কয় 2 ঘণ্টা 3 ঘণ্টা হয় বুলি কয় কিন্তু আপুনি এই ইলেকশ্যনটোৰ পিছত হৰা জিকাটো পিছত হ'ব এই ইলেকশ্যনৰ পিছত কিন্তু আপুনি ভালকৈ আপুনি ক'ৰবাত যাওক অলপ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰক আৰু নিজকে অলপ সময় দিয়ক অলপ মাইণ্ডটো অকণমান ৰেষ্ট দিয়ক জিৰণি লওক ইমান ক্ষমতাৰ পাগল হ'ব নালাগে মুখ্যমন্ত্ৰী মহোদয় ইমান লোভ ইমান খক ইমান লোভ কৰিব নালাগে ইমান ক্ষমতা লোভৰ কাৰণে যি টি বকি আছে আপুনি ভয় খাইছে সেই ফুলকমলীয়া ছোৱালীজনী মধ্য গুৱাহাটী আজি 15 দিন হোৱা নাই পলিটিক্সত তাইক লৈ যি টি কথা কৈ আছে মানে আপুনি কমেডি আপুনি এতিয়া এণ্টাৰটেইনাৰ হৈ গৈছে অসমবাসী ৰাইজৰ ওপৰত অতি লাজৰ কথা আমি এণ্টাৰটেইনাৰ এজনক আমি মুখ্যমন্ত্ৰী পদত আমি বহাই থৈ দিছোঁ আপোনাৰ গাম্ভীৰ্য বেলেগ হ'ব লাগিছিলে আপোনাৰ পাৰ্চনেলিটিয়ে বেলেগ হ'ব লাগিছিলে এজ এ মুখ্যমন্ত্ৰী মানে এতিয়া আপোনাৰ চাগে লগত থকা মানুহকেইজনেও চাগে আপোনাক খুব হাঁহে পিছত কাৰণ মুখততো হাঁহিব নোৱাৰে পিছত চাগে আহি পিনে খুব হাঁহে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় কিন্তু আমাৰ হিমন্ত দাই কিন্তু তামাম জমাই থাকে দেই তামাম কমেডি শ্ব' কৰি থাকে দেই তামাম আমাক এণ্টাৰটেইন দি থাকে দেই এইবিলাক চাগে তেওঁলোকে গোপনভাৱে চাগে ডিছকাছ কৰে আপোনাক লৈ বুজি পাইছে মানে মোৰ হাঁহি উঠি গৈছে আপুনি কিন্তু তামাম আমাক কিন্তু এইকেইদিন কিন্তু বিশেষকৈ এণ্টাৰটেইন কৰি আছে গতিকে অলপ ৰেষ্ট লওক অলপ ইলেকশ্যনৰ পিছত টাইম দিয়ক ইমান ক্ষমতাৰ পাগল নহ'ব মুখ্যমন্ত্ৰী মহোদয় ক্ষমতা আজি আছে কাইলৈ নাই এইবাৰ যদি আপোনালোকৰ চৰকাৰ নাহে আকৌ আহিবতো ইমান জবৰদস্তি আপোনালোকে ৰাইজক কিয় মানে
আকৰ্ষণ কৰিব বিচাৰিছে ৰাইজক নিজৰ মতে সিদ্ধান্ত ল'ব দিয়কচোন ৰাইজক ইমান ফ'ৰ্চফুলি কিয় আপোনালোকে মানে হেৰি কৰি আছে যে আপোনালোকক জিকাব লাগে ৰাইজৰ নিজৰ সিদ্ধান্ত আছে ৰাইজৰ নিজৰ বিবেক চিন্তা আছে আমাক সিদ্ধান্ত ল'ব দিয়ক না আমি কাক জিকাম কাক নিজিকাম কাক ভোট দিম কাক ভোট নিদিম আমাক দিয়ক না আৰু আপোনালোকে এইবাৰ যদি ক্ষমতাত নাহে আপোনাৰ মত আপুনিতো কৈছে আহিবই যে 90ৰ পৰা 100খন আসন আপোনালোকে পাবই তাৰ পিছতো আপোনালোকে ইমান ভয় খাইছে আপুনি বুকু ফিন্দাই কৈ আছে যে আমি এবাৰ 90-100খন সিট আমি পামেই যদি আপোনালোকে ইমান কনফিডেন্ট আপুনি ইমান ভয় কিয় খাইছে ইমান ষ্ট্ৰেছ কিয় লাগিছে দিমাগত প্ৰেছাৰ পৰিছে আপোনাৰ মগজুত প্ৰেছাৰ পৰিছে সেইকাৰণে আপুনি মুখৰ পৰা যি টি বকি আছে মুখ্যমন্ত্ৰী মহোদয় নাপায় নহয় মানুহক সন্মান দি কথা পাতিবচোন আপোনাকতো সন্মান দি কথা পাতে না মানুহে গতিকে তেওঁ এজন ৰাষ্ট্ৰীয় সভাপতি হয় এসময়ত আপোনালোকে একেলগে কাম কৰি আহিছিলে এজ এ কলিগ আপুনিতো সেইটো দলতে আছিলে ন কিমান বছৰ আপোনাৰ গোটেই কেৰিয়াৰটো তাতে আৰম্ভ কৰিছে এজ এ পলিটিচিয়ান তাতে আৰম্ভ কৰিছেতো গতিকে এটা সময়তো আপোনালোক দুইজনে সতীৰ্থ আছিলে ইমান বেয়াকৈ নকয় না আপুনি এজন মুখ্যমন্ত্ৰী হয় গতিকে ৰেষ্ট লওক ইলেকশ্যনটোৰ পিছত ভালকৈ অলপ কুল হওক ঠিক আছে আৰু ইলেকশ্যনটোৰ সিদ্ধান্ত ৰাইজক ল'ব দিয়ক কাক ভোট দিব কাক ভোট নিদিয়ে গতিকে আশা কৰিছোঁ আৰু যি টি কৈ নাথাকিব আমি লাজ পাওঁ আচলতে ঠিক আছে এইখিনিকে কৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ